অবশেষে হাসিনা বেগমকে গ্রেপ্তার করল পুলিশ। গুয়াহাটির একটি হোটেলে গা ঢাকা দিয়েছিল হাসিনার, সেখান থেকেই তাকে গ্রেপ্তার করে পুলিশ। এসআই জুনমনি রাভার মৃত্যুর পর হঠাৎই নাম উঠে এসেছিল লখিমপুরের হাসিনার। নকল স্বর্ণ ব্যবসায়ী রক্ষণাবেক্ষণের জন্য টাকা নেওয়ার অভিযোগ উঠেছিল তার বিরুদ্ধে। অবশেষে হাসিনা বেগমকে গ্রেপ্তার করল পুলিশ। গুয়াহাটির একটি হোটেলে গা ঢাকা দিয়েছিল হাসিনা, আর সেখান থেকেই তাকে গ্রেপ্তার করে পুলিশ। উল্লেখ্য, এসআই জুনমনি রাভার মৃত্যুর সময় হঠাৎ নাম উঠে এসেছিল লখিমপুর নাওবৈসার হাসিনার। নকল স্বর্ণ ব্যবসায়ীকে রক্ষণাবেক্ষণের জন্য হাসিনা টাকা নেওয়ার অভিযোগ উঠেছে তার বিরুদ্ধে। এমনকি বিহুপুরিয়ার ওসি ও বাংলামার আইসির নামে টাকা নেন। দুই কিস্তিতে একটি পরিবারের কাছ থেকে ৮০,০০০ টাকা নেওয়ার সন্দেহে পুলিশ হাসিনাকে গ্রেপ্তার করে। পুলিশ প্রমাণ পেয়ে হাসিনার বিরুদ্ধে মামলা করেছে। অবশেষে হাসিনা বেগমকে গ্রেপ্তার করল পুলিশ। গুয়াহাটির একটি হোটেলে গা ঢাকা দিয়েছিল হাসিনা, আর সেখান থেকেই তাকে গ্রেপ্তার করে পুলিশ। উল্লেখ্য, এসআই জুনমনি রাভার মৃত্যুর সময় হঠাৎ নাম উঠে এসেছিল লখিমপুর নাওবৈসার হাসিনার। নকল স্বর্ণ ব্যবসায়ীকে রক্ষণাবেক্ষণের জন্য হাসিনা টাকা নেওয়ার অভিযোগ উঠেছে তার বিরুদ্ধে। এমনকি বিহুপুরিয়ার ওসি ও বাংলামার আইসির নামেও টাকা নেন। দুই কিস্তিতে একটি পরিবারের কাছ থেকে ৮০,০০০ টাকা নেওয়ার সন্দেহে পুলিশ হাসিনাকে গ্রেপ্তার করে। পুলিশ প্ৰমাণ পেয়ে হাসিনাৰ বিৰুদ্ধে মামলা করেছে। লগত কাজিয়া হৈছিলে। কাজিয়া হোৱাৰ পিছত মই দেউতাকৰ ঘৰত গৈছিলোঁ। যোৱাৰ পিছত হাসিনা, ফকৰুদ্দিন, শাহজাহানে মোৰ লৈ বঙালমৰা থানাত কিনি লৈ হাজবেণ্ডৰ পৰা কেছ দিলে। হাজবেণ্ডত কেছ দিয়ে, মই দিছোঁ মাৰপিটৰ কেছ। কেছ দিয়াৰ পিছত মই মা দেউতাৰ ঘৰত আহিছিলোঁ। আহাৰখিনি মই হাজবেণ্ডৰ ঘৰত আকৌ গুচি আহিলোঁ। মোৰ হাজবেণ্ডত এনেই কেছ দিছোঁ, মই জোৱাইৰ ঘৰত যাব লাগিব, এটা বাচ্চা আছে ন, সেইকাৰণে মই হাজবেণ্ডৰ ঘৰত আহি কিনি শুনিছোঁ। মোৰ হাজবেণ্ডে ক'লে, আমাৰ পৰা নাচিৰে ৭০,০০০ টকা ল'লে, তুমি যে কিয় কেছ দিছিলা? সেইকাৰণে মই দিছোঁ মাৰপিটৰ কেছ। কেছ দিয়াৰ পিছত ৭০,০০০ টকা লৈ খালে। মই বঙালমৰা থানাত গৈ মোৰ হাজবেণ্ডক লৈ কিনি কেছটো উঠালোঁ। কেছখিনি উঠাই আহি বিপুৰীয়া থানাৰ ওচিৰ পৰা কৈ কিনি ৭০,০০০ টকা মোৰ হাজবেণ্ডৰ পৰা লৈছে, লৈ কিনি খাই দিলে। নাছিৰ উদ্দিন, হাসিনা বেগম, ফকৰুদ্দিন। আতাপুৰৰ পৰা লৈছে ১৫,০০০ টকা, শৰীফুলৰ পৰা লৈছে ২৫,০০০, আৰু মিনালুদ্দিনৰ পৰা লৈছে ১৫,০০০, মোৰ হাজবেণ্ডৰ পৰা লৈছে ১৫,০০০ টকা। কেইটা লৈ কৈছে তোৰ ওপৰত কেছ দিছে মাইকীজনী, সেইকাৰণে মই দিছোঁ আতাপুৰৰ ওপৰত কেছ, হাজবেণ্ডৰ ওপৰত দিছোঁ, শৰীফুল ইছলামৰ ওপৰত কেছ দিছোঁ, আফিলা বেগমৰ ওপৰত। মিনালুদ্দিনৰ ওপৰত কেছ নাই। সেই কৈছে তোৰ মাইকীজনীৰ ওচৰত কেছ দিছে। সেই ভয়ংকৰ দেখুওৱাৰ বাবে সিহঁতৰ ৭০,০০০ টকা দি দিলে। দি কিনি নাছিৰৰ হাতত দিছে। নাছিনাৰ ফকৰুদ্দিনে হাসিনা টকাকেইটা খাই দিলে। পুলিচৰ নামত লৈছে, কৈছে বিপুৰীয়া থানাৰ ওচিয়ে কৈছে দিবলৈ, বঙালমৰা থানাৰ ওচিয়ে পইচাকেইটা চাইছে দিব লাগে। এইটো দিয়াৰ পিছত কৈছে আৰু ২০,০০০ টকা দিব লাগে, তোমাক কেছৰ নকলটো উঠাই দিম। মই কেছৰ নকলটো নিজে উঠালোঁ, সিহঁতে উঠাই দিয়া নাই। সি কৈছে মই কেছৰ নকলটো উঠাই দিম, তহঁতৰ পইচাকেইটা দে। সেই ভয়ংকৰভাৱে ৭০,০০০ টকা দি দিলে। কৈছে দিয়া নাই, পুলিচৰ হাতত পইচা দিয়া নাই। পুলিচক দিম বুলি কথাকেইটা কৈ পইচাকেইটা ল'লে ৭০,০০০ টকা। এফআইআৰ দিছোঁ, সিহঁতে কিয় শাস্তি দিব লাগে শাস্তি দি দিয়ক, আৰু মোৰ পইচাকেইটা হাতত পাব লাগে। নাছিৰুদ্দিনক, ফকৰুদ্দিন, হাসিনা বেগম, সিহঁতৰ বুলি পইচাকেইটা খালে। তিনিজনে মানুহে পইচাকেইটা। আমাৰ সৰু ভাই বোৱাৰীটো ঘৰত কাজিয়া লাগিছিলে। কাজিয়া লাগি পেলাই গুচি গ'ল। যোৱাৰ পিছত গৈ থানাত কেছ এটা দিলে, কাজিয়াৰ বিষয়ে কেছটো দিলে। দিয়াৰ পিছত যেইকেইটাৰ লগত কেছ দিলে দালালকেইটা, সেইকেইটা আহি পেলাই কৈছে কি, সেইকেইটা দালালকেইটা আহি পেলাই কৈছে যে তহঁতৰ নামে ২ নম্বৰী কেছ হৈছে। তো তাৰপিছত ২ নম্বৰী কেছ হৈছে আমাৰ ভাই বোৱাৰী এটা আৰু ভাই দুটা আৰু মোৰ সৰু ভাই এটা। তো সেই চাৰিটা পইচা পাতি ভাজ কৰি পেলাই মোক ক'লে নাছিৰৰ লগত যাব লাগে। তো মই নাছিৰৰ লগত হাসিনাৰ ঘৰত গ'লোঁ। গৈ পেলাই নাছিৰৰ হাতত টকা ৭০,০০০ দিলোঁ। যোৱাৰ পিছত মোক লৈ পেলাই বিপুৰত গৈছে। যোৱাৰ পিছত মোক ৰোডত গাড়ীত বহাই কিনি সিহঁতে থানাত গৈছে। থানাৰ পৰা আহি পেলাই কৈছে এইটো মিলালোঁ। তাত গৈছিলে হাসিনা, গৈছিলে নাছিৰ, গৈছিলে তাৰপিছত আৰু সিহঁতৰ লগৰ আৰু আছিলে, সেইকেইটা লৈ পেলাই গৈছিলে। তাৰপিছত তাৰ পৰা আহি মোক এই বাঙালমাৰা থানাৰ মুখত নমাই দিলে। থানাতে নমাই দিলে। নমাই পেলাই মোক ক'লে তই গুচি যা। মই আহি পেলাই হোটেলত বহি আছোঁ। তাৰপিছত ক'লে কি এইটো থানা হৈ গ'ল। তাৰপিছত ক'লে কালি তহঁতক মিলা মিলি কৰি দিম। থানাত এইটো ক'লে কি পইচাটো দি থৈ আহিলোঁ ছাৰক। তাৰপিছত এইটো পইচাটো ছাৰক দিলে নাই সেইটো আমি নাজানো, আৰু ছাৰৰ কথা কৈ পেলাই পইচাটো ল'লে। যে লৈ পেলাই সিহঁতে
পিছত আহি পেলাই মোক কৈছে এইটো হৈ গ'ল, কালি মীমাংসা কৰি দিম। মীমাংসা কৰি পেলাই আহি পেলাই কৈছে টকা 20,000 লাগিব। তাৰপিছত লাগিব 20,000 টকা দিব পৰা নাই। তাৰপিছত সিহঁতে অহা নাই। তাৰপিছত বোৱাৰীটো আমাৰ ঘৰত নিজে নিজে আহি উঠিলে। উঠাৰ পিছত আমি বোৱাৰীটো ক'লে যে যাক কেছটো মই উঠাই দিম। তাৰপিছত কেছটো আমি উঠাবলৈ গ'লোঁ। যোৱাৰ পিছত কেছটো আমাক ছাৰে একদম বিনা পইচাত উঠাই দি দিলে, মীমাংসা কৰি দিলে আমাক। তাৰপিছত আমি গুচি আহিলোঁ। আহি পেলাই আমাৰ টকা 20,000 যে ল'লে, 70,000 ল'লে। লোৱাৰ পিছত আমাৰ কেছটো উঠাই দিয়া নাই আৰু আমাৰ লগত কোনো লগ বগ কৰা নাই সিহঁতে। তাৰপিছত এতিয়া আমি সিহঁতৰ নামত কেছ দিলোঁ, আমাৰ টকাকেইটা লাগে। হাছিনাৰ নামত দিলোঁ, এই ফকৰুদ্দিনৰ নামত দিলোঁ আৰু নাছিৰৰ নামত দিলোঁ। সিহঁতে মিলি পইচাটো খালে। মিছা কথা কৈ খালে, আমাৰ কেছটো উঠাই দিয়া নাই। তাৰপিছত আমি নিজে নিজে উঠালোঁ। আমাৰ পৰা ছাৰে 1 টকা পইচা লোৱা নাই। আমাক উঠাই মেলি ছাৰে আৰু আমাক তামোল চাহ তাহ খুৱাই দিলে। এইটো থানা বিহপুৰীয়া থানাৰ কথা কৈ লৈছে, বঙালমৰা থানাৰ কথা কৈ লৈছে। কৈছে 2 থানাত ধৰিলে তহঁতৰ 2 নম্বৰী কেছ আছে। এতিয়া আমাৰ বাই বোৱাৰীটো কেছ দিলে, ঘৰৰ কাৰ্যৰ কাৰণে কেছটো দিলে। সিহঁতে 2 নম্বৰী লগাই কিনি আমাৰ পৰা 70,000 টকা খালে। আমি ইমান দুখীয়া মানুহ, আমি ঋণ ধাৰ কৰি পেলাই টকাটো দিলোঁ।